লংকাৰ এখন আজব বিদ্যালয়। বিদ্যালয়খনৰ পাঠদানৰ সময় মাত্ৰ 1 ঘণ্টা। 1 ঘণ্টা পাঠদান কৰিয়ে বিদ্যালয় বন্ধ কৰি গুচি যায় প্ৰধান শিক্ষক। প্ৰথমে মন কৰক এইগৰাকী প্ৰধান শিক্ষকলৈ। নাম জয়নাল আবদিন। চৰকাৰী নিয়ম উলংঘা কৰি এইজন প্ৰধান শিক্ষকে নিজ মৈমতালিৰে ৰাতিপুৱা 10 বজাত পাঠদান আৰম্ভ কৰি ৰাতিপুৱা 11 বজাত বিদ্যালয় বন্ধ কৰি ঘৰত গুচি যায়। হয়, এনেদৰে শিক্ষা বিভাগক বুঢ়া আঙুলি দেখুৱাই চলিছে এইখন চৰকাৰী বিদ্যালয়। লংকা শিক্ষাখণ্ডৰ অন্তৰ্গত এইখন উত্তৰ চাৱাজপুৰ প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খনৰ এই ঘটনা সংক্ৰান্তত স্থানীয় ৰাইজে অভিযোগ কৰাত উক্ত বিদ্যালয়খনত উপস্থিত হ'ল এইবাৰ এগৰাকী সাংবাদিক। তাৰ পিছত এই সাংবাদিকে প্ৰধান শিক্ষকক প্ৰশ্ন কৰাত উত্তৰ আহিল এনেকৈ। স্যার কিমানটা ছুটি দিছে আপুনি? আমার মাথায় মারবা কিমানটা ছুটি দিছে কক না? কিমানটা আজি গা বেয়া মূৰৰ বিষ ও ডাক্তৰ দেখুৱাই আছো। প্রত্যেক দিন থাকে নাকি আপনার? না প্রত্যেক আমি দেখা কিমানটা বাজিছে এতিয়া কওকচোন? 2টা বজাত বেশি 11:12 মিনিট 11:12 মিনিটত স্কুল ছুটি দিছে। মই তো ফোন কৰিছো গাড়ী মানি কৰে কাৰণ বেলেগ নাই নেকি আপোনাৰ? আছে তেওঁ কিয় গুচি গ'ল? মই তো খাই নাজানো। আপুনি প্ৰধান শিক্ষক তেওঁ কিয় গুচি যাব? আজি শুক্ৰবাৰ যে শুক্ৰবাৰত 11টা ছুটি হয় নেকি স্কুল? নহয় দেৰিকৈ ছুটি হয়, আমি দেৰিকৈ ছুটিও দিওঁ, কিন্তু আজি মোৰ মূৰত বিষাই আছে। মই প্ৰত্যেক দিনাখন এনেকুৱা হয়, প্ৰত্যেক দিনাখন। ইমানতে শেষ নহয় ৰ'ব। এইবাৰ সাংবাদিকগৰাকীয়ে বিদ্যালয়খনত বাতৰি সংগ্ৰহ কৰি থকাৰ সময়তেই সাংবাদিকৰ কেমেৰাত হাত দিয়ে এগৰাকী মহিলাই। সাংবাদিকৰ কেমেৰা কাঢ়ি লোৱাৰ চেষ্টা এগৰাকী মহিলাৰ। তুমি কেমেৰাত কেতিয়ালৈকে হাত দিছো? আরে থানালৈ খেলাকছে এখন মুৰাজাৰৰ উত্তৰ চাৱাজপুৰ প্ৰাথমিক বিদ্যালয়খনৰ অনিয়মৰ বাতৰি কৰিবলৈ যোৱাত উত্তেজিত হৈ পৰে জাহানাৰা বেগম নামৰ এইগৰাকী মহিলা। ইতিমধ্যে ঘটনা সংক্ৰান্তত মুৰাজাৰ থানাত এজাহাৰ দাখিল কৰে সাংবাদিক মেহবুব আলমে। পিছে আৰক্ষীৰ তদন্তৰ পিছতেই জানিব পৰা যাব ঘটনাৰ প্ৰকৃত ৰহস্য। চাওক, আজি দিনৰ 11 বজাত মই এটা অভিযোগ পাইছিলোঁ। মই এটা সংবাদ মাধ্যমত কাম কৰোঁ আৰু সেই অভিযোগ পাই এখন বিদ্যালয়ত মই উপস্থিত হৈছিলোঁ। অভিযোগটো এনেকুৱা আছিলে, ৰাইজে দিয়া অভিযোগ, যেন এখন বিদ্যালয়ৰ শিক্ষকসকলে 10টা বজাত স্কুল আৰম্ভ কৰে আৰু 11টা হোৱাৰ লগে লগে বিদ্যালয়খন ছুটি দি দিয়ে। কিন্তু সেই অভিযোগ পাই মই স্কুলখনত উপস্থিত হৈছিলোঁ। উপস্থিত হৈ যেতিয়া শিক্ষকজনৰ মন্তব্য লৈছিলোঁ, তেওঁ ডাইৰেক্ট অন কেমেৰাত তেওঁ কৈছে তেওঁৰ জ্বৰ, তেওঁৰ অসুবিধা, কিবা কিবি তেওঁ কৈছে। তেওঁ কমাও খুজিছে মোৰ ওচৰত, বোলে মোৰ তেনেকুৱা ভুল হৈছে। কিন্তু সেই শিক্ষকজনে আজি নতুন নহয়, দীৰ্ঘদিন ধৰি তেওঁ বিদ্যালয়খন এনেকুৱা 1 ঘণ্টা চলায় আৰু বন্ধ কৰি গুচি যায়। মন মৰ্জিমতে তেওঁ চলাই আছে। বিদ্যালয়খনৰ নাম হৈছে উত্তৰ চাৱাজপুৰ প্ৰাথমিক বিদ্যালয়। ৰাইজক আপোনালোকে সুধিব পাৰে, দীৰ্ঘদিনীয়া অভিযোগ এইটো। কিন্তু সেই বাতৰি মই সম্প্ৰচাৰ কৰিবলৈ যোৱাৰ সময়তেই তেওঁলোকে পৰিকল্পিতভাৱে আমাৰ গাঁৱৰ এগৰাকী মহিলা আছে জাহানাৰা বেগম, তেওঁ যদি অন্যায়ৰ বিৰুদ্ধে আমি মাত মাতোঁ বা কোনো ৰাইজে যদি অন্যায়ৰ বিৰুদ্ধে মাত মাতে, তেওঁ দবকাৰ পৰা মিনহাজুৰ ৰহমানৰ ৰিপৰ্ট, নেশ্যন এনি।